18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ আৰু সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ কিন্তু 31 ডিসেম্বৰ নিশা দুটা পথ দুৰ্ঘটনা পৃথক পৃথক দুটা পথ দুৰ্ঘটনা হুকাবহ পথ দুৰ্ঘটনা আৰু এই দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হৈছে কাৰণ ইতিমধ্যে প্ৰশাসনে 31 ডিসেম্বৰ দিনটোত কঠোৰ হৈছিল যাতে এনে ধৰণৰ ভয়ংকৰ পথ দুৰ্ঘটনা ৰোধ কৰিব পাৰি কিন্তু এনে ধৰণৰ অভিযান চলি থকাৰ মাজতেই ডিব্ৰুগড় আৰু শিলচৰ হাফলং ৰোডত দুটা পৃথক পৃথক পথ দুৰ্ঘটনা সংঘটিত হৈছে য'ত তিনিজনকৈ লোকৰ প্ৰাণহানি হৈছে প্ৰথমটো দুৰ্ঘটনা শিলচৰ হাফলং ৰোডত ডিটক্সৰাত নিখা এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল শিলচৰৰ পৰা হাফলং অভিমুখে গৈ আছিল এখন বলেৰো বাহন আৰু নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয় য'ত দুজন লোকৰ প্ৰাণ গ'ল আৰু লগতে চাৰিজন লোক গুৰুতৰভাৱে আহত হৈছে আহতসকলক বৰ্তমান এছএম শিলচৰ মেডিকেল কলেজৰ হস্পিটেলত ভৰ্তি কৰা হৈছে তেওঁলোকৰ অৱস্থা অতি সংকটজনক আৰু যেহেতু অতি তীব্ৰ গতিত আছিল স্থানীয় লোকে কৈছে যোনখন বলেৰো বাহন আছিল বলেৰো বাহনখন তীব্ৰ বেগত আছিল আৰু সেই বাহনখনে গৈ মুখামুখিকৈ এখন ট্ৰাকত খুন্দা মাৰে যাৰ ফলত এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু প্ৰাণ গ'ল বাপ্পু বৰভূঞা আৰু নিপ্পু লস্কৰৰ আৰু গুৰুতৰভাৱে আহত হৈছে আনোৱাৰ সাদাত লস্কৰ পাৰুল লস্কৰ আৰু টিংকু চৌধুৰী তিনিজন গুৰুতৰভাৱে আহত হৈছে তিনিজনৰ অৱস্থা অতি সংকটজনক আৰু দুজনৰ থিতাতে মৃত্যু হৈছে বাপ্পু বৰভূঞা আৰু নিপ্পু লস্কৰ নিখা এই যি শিলচৰ হাফলং সংযোগী যি পথ আছে ডিটক্সৰাত নতুনকৈ পথটো নিৰ্মাণ কৰা হৈছিল অতি তীব্ৰ বেগত থকাৰ বাবে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ কথা স্থানীয় ৰাইজে কৈছে তেওঁলোকে হয়তো আৰু এই গোটেই সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত যেহেতু 31 নাইট আছিল সুৰাপান কৰি আছিল বাহন চালকে সন্দেহ কৰা হৈছে আৰু যাতে তীব্ৰ বেগত থকাৰ বাবে এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল আৰু ইতিমধ্যে এই সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত আছে আৰু গাড়ীখন ইমান বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে তাৰ পৰা গম পোৱা যায় যে এই পথ দুৰ্ঘটনা কিমান ভয়ংকৰ আছিল কাৰণ এনে ধৰণৰ ভয়ংকৰ পথ দুৰ্ঘটনা ৰোধৰ বাবে প্ৰশাসনে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল যাতে সুৰাপান কৰি যাতে নিখাৰ ভাগত গাড়ী নচলায় তাক লৈ কিনে প্ৰশাসনে সতৰ্কবাণী জাৰি কৰিছিল কোনো যাতে সুৰাপান কৰি বাহন নচলায় 31 ডিসেম্বৰ দিনটোত বছৰৰ শেষৰটো দিন আছিল আজি নতুন এটা বছৰৰ আৰম্ভণি কিন্তু এই শেষৰ দিনটোত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হ'ল শিলচৰ হাফলং ৰোডৰ ডিটক্সৰাত য'ত দুজন লোকে প্ৰাণ হেৰুৱাবলগীয়া হ'ল তীব্ৰ বেগৰ বাবে সুৰাপান কৰি বাহন চলাৰ বাবে দ্বিতীয়টো পথ দুৰ্ঘটনা সংঘটিত হ'ল ডিব্ৰুগড়ৰ যি আমোলাপট্টি লালুক সংযোগী যেটো 37 নেশ্যনেল হাইৱে আছে তাৰ ডিপি ট্ৰেইনৰ ওচৰত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হ'ল বাইক আৰু এখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয় য'ত প্ৰাণ গ'ল এজন লোকৰ আৰু গুৰুতৰভাৱে আহত হৈছে কেইবাজন লোক আৰু ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি হ'ল আৰু যি পথত পৰি আছিল খুৰাৰ বটল গতিকে দুয়োটা ঘটনাৰ পিছত কিন্তু দুয়োটা ঘটনাত খুৰা জড়িত হৈ আছে খুৰাপান কৰি বাহন চলাইছিল চালকে যাৰ ফলত এই দুটা পৃথক পৃথক পথ দুৰ্ঘটনা সংঘটিত হ'ল শিলচৰ আৰু ডিব্ৰুগড়ত প্ৰাণ গ'ল তিনিজনৰ আহত হৈছে কেইবাজন আৰু ডিব্ৰুগড়ৰ যোনটো পথ দুৰ্ঘটনা সংঘটিত হ'ল তাক লৈ কিন্তু এটা ঘটনাক লৈ উত্তেজনা সৃষ্টি হয় ঘটনাস্থলীত কাৰণ যেতিয়া পথ দুৰ্ঘটনাটো সংঘটিত হ'ল তাৰ পিছত একাংশ লোকে বাহনখনৰ ভিতৰত তেওঁলোকে যেতিয়া পৰীক্ষা কৰিছিল বাহনখনৰ ভিতৰত এখন খুকুৰি আৰু খুৰাৰ বটল উদ্ধাৰ হয় যাক লৈ ঘটনাস্থলীত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় আৰু এই এজন যি বাহনখন যিজন যুৱকে চলাই আছিল খুৰামত্ত অৱস্থাত আছিল তেখেতক আটক কৰিছে তেখেতৰ বয়স মাত্ৰ 21 বছৰ কিন্তু এজন লোকে প্ৰাণ হেৰুৱাবলগীয়া হ'ল তাক লৈ এতিয়া ডিব্ৰুগড়ত উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে কাৰণ এটা আটাইতকৈ ডাঙৰ কথা ডিব্ৰুগড় জিলাত ড্ৰিংক এণ্ড ড্ৰাইভৰ বিৰুদ্ধে বা নিশা যি অভিযান চলিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে 31ৰ পৰা 15 জানুৱাৰীলৈকে এই সময়ছোৱাত ৰাজ্যৰ পৰিবহণ বিভাগ কঠোৰ হ'ব আৰক্ষী কঠোৰ হ'ব যাতে কোনো কাৰণত সুৰাপান কৰি বাহন চলাব নোৱাৰে যাতে দুৰ্ঘটনা সংঘটিত নহয় এনেবোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল ঠিক ডিব্ৰুগড় টাউনত যেতিয়া চলি আছিল এই ড্ৰিংক এণ্ড ড্ৰাইভৰ বিৰুদ্ধে অভিযান ঠিক সেইখিনি সময়তে কিন্তু এখন বাহনে এখন বাইকক মহতিয়াই নিয়ে য'ত এজন যুৱকৰ প্ৰাণ যায় আৰু আহত হৈছে চাৰিজন লোক আৰু তাৰ পিছত বাহনখনৰ ভিতৰত যেতিয়া স্থানীয় লোকে প্ৰত্যক্ষ কৰে এখন খুকুৰি পায় খুৰাৰ বটল পায় গতিকে দুয়োটা দুৰ্ঘটনা শিলচৰ আৰু ডিব্ৰুগড় যোনটা পথ দুৰ্ঘটনা সংঘটিত হ'ল তিনিজন লোকে প্ৰাণ হেৰুৱাবলগীয়া হ'ল আহত হৈছে 5 জনৰ অধিক লোক গতিকে সকলো কিন্তু এই দুৰ্ঘটনাৰ আঁৰত আছে খুৰা আৰু গুৱাহাটীটো আমি দেখিলো 30 তাৰিখৰ পৰাই গুৱাহাটীৰ প্ৰান্তে এনেকুৱা ধৰণৰ যাতে পথ দুৰ্ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবে কঠোৰ হৈছিল প্ৰশাসন আৰু এতিয়ালৈকে গুৱাহাটী মহানগৰীত এনেকুৱা ধৰণৰ কিন্তু পথ দুৰ্ঘটনা খবৰ অহা নাই কালিৰ নিশাৰ যি 31 নাইটৰ যিটো সময় থাকে সেইখিনি সময়ত কিন্তু গুৱাহাটীত কঠোৰ হৈ আছিল পৰিবহণ বিভাগ
দুদিন আগৰ পৰাই তেওঁলোক কঠোৰ হৈছিল কালি ডিব্ৰুগড় গুৱাহাটীৰ প্ৰান্তে প্ৰান্তে জিএছ ৰোড হওক যিখিনি আৰজিবি ৰোড আছে বা অন্য যি প্ৰান্তে আছে ফেন্সি বজাৰ হৈ গ'ল হাইৱে যদি চাবলৈ যাওঁ সকলোতে কিন্তু কালি নাকা তালাচী আছিল আৰু খুদ পৰিবহন মন্ত্ৰী যোগেন মোহন কালি উপস্থিত আছিল আৰু তেওঁ নিজৰ তত্ত্বাৱধানত হিমাংশু দাস আছিল লগত আৰু লগতে এডিসি অজয় কুমাৰ শৰ্মা তেওঁলোক লগত আছিল আৰু টিসি পইণ্টৰ ওচৰত কালি কিছু মহানগৰ আৰক্ষী কিছু ব্যতিক্ৰমৰ ওপৰত দেখা গ'ল তেওঁলোকে টিসি যিটো গুৱাহাটী ক্লাবৰ যিটো টিসি পইণ্ট আছে তাত তেওঁলোকে হাতে হাতে ৰঙা গোলাপ আৰু চকলেট লৈ অভিযান চলালে যিসকলে সুৰাপান কৰি অহা নাছিল তেওঁলোকে নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিলে চকলেট প্ৰদান কৰিলে ফুল প্ৰদান কৰিলে যাতে পৰিবহণ বিভাগৰ নিয়ম তেওঁলোকে মানিছে পৰিবহণ বিভাগৰ নীতি নিৰ্দেশনা তেওঁলোকে মানিছে প্ৰশাসনে যিবোৰ কথা জাৰি কৰিছে যে নিখাৰ বগত সুৰাপান কৰি গাড়ী নচলাব অন্যথা আপোনালোকে জৰিমনা ভৰিব লাগিব সেই প্ৰশাসন কঠোৰ হোৱাৰ বাবে কৰবাত নহয় কৰবাত খালি গুৱাহাটী মহানগৰীত কিন্তু সুৰাপায়ী চালকৰ সংখ্যা কম দেখা গ'ল আৰু আটাইতকৈ ভাল খবৰ গুৱাহাটীবাসীৰ বাবে যে গুৱাহাটী মহানগৰীত কালি নিশাটোৰ ভাগত পথ দুৰ্ঘটনাত কোনো লোকৰ মৃত্যু খবৰ বৰ্তমানলৈকে অহা নাই যিটো কিন্তু এটা আশাৰ বতৰা কাৰণ ইয়াৰ পূৰ্বে আমি দেখিছিলোঁ যে পূজা হওক বিহু হওক 31 হওক এনেকুৱা দিনবোৰত কিন্তু গুৱাহাটীত বিভিন্ন ধৰণৰ পথ দুৰ্ঘটনা সংঘটিত হয় বহু লোকে প্ৰাণ হেৰুৱাব লগা হৈছিল কিন্তু কালিৰ দিনটো কিছু ব্যতিক্ৰমী দেখা গ'ল আৰক্ষী প্ৰশাসন সতৰ্ক হোৱাৰ বাবে হয়তো কৰবাত নহয় কৰবাত এনে ধৰণৰ স্থিতি দেখা পোৱা গ'ল আৰু নাকা তালাচী আছিল কিন্তু কালিৰ দিনটোত নিখাৰ ভাগত সন্ধিয়া ভাগৰ পৰাই নাকা তালাচী আছিল কালি গুৱাহাটীৰ প্ৰান্তে প্ৰান্তে তাৰ মাজতো পূৰ্বতকৈ যেহেতু সংবাদ মাধ্যমতো দেখা পোৱা যায় ব্ৰেথ এনাৰ্জাৰ লগোৱাৰ সময়ত কিছুমান দৃশ্যাংশ কালি কিছু ব্যতিক্ৰমী দৃশ্যাংশ দেখা পোৱা গ'ল যে কম আছিল সুৰাপায়ী সংখ্যা কম আছিল আৰু খুদ এটো জনাইছে যে নৱনিযুক্ত মহানগৰ আৰক্ষী জিলা আয়ুক্ত যি দিগন্ত বৰাৰ স্থানত আহিছে পাৰ্থসাৰথী মহন্ত তেওঁ জনাইছে এইবাৰ সুৰাপায়ী চালকৰ সংখ্যা কমিছে আৰু লগতে যি যান বাহন শাখাৰ এসিপি চেন্ট্ৰেল আছিল দীপজ্যোতি দাদৰা আৰু ডিসিপি ট্ৰাফিক জয়ন্ত সাৰথী তেওঁলোক আছিল আৰু লগতে দ্বিতীয় আছিল আমাৰ হিমাংশু দাস আছিল লগত তেওঁলোকে কিন্তু এটা যৌথ অভিযান চলাইছিল লগত পৰিবহণ মন্ত্ৰী নিজে উপস্থিত আছিল কিন্তু গুৱাহাটী মহানগৰীত কালি কৰবাত নহয় কৰবাত পূৰ্বতকৈ দেখা গ'ল যে এনেকুৱা ধৰণৰ উৎপাত একাংশ উদণ্ড বাহন চালকৰ বা সুৰামত্ত চালকৰ কিন্তু সংখ্যা পূৰ্বতকৈ কমিল যিটো এটা আশাৰ বতৰা কঢ়িয়াই আনিছে আৰু তাৰবতকৈ ভাল খবৰ যে গুৱাহাটী মহানগৰীত বৰ্তমানলৈকে কোনো দুৰ্ঘটনা খবৰ অহা নাই কিন্তু দুৰ্ঘটনা দুটা সংঘটিত হ'ল 31 ডিচেম্বৰ নিশা শিলচৰ হাফলং ৰোডৰ ডিটক্সৰ এটা সংঘটিত হ'ল য'ত দুজনে প্ৰাণ হেৰুৱাব লগা হ'ল এটা শোকাবহ পথ দুৰ্ঘটনা এখন বলেৰো আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয় আৰু সমগ্ৰ পথ দুৰ্ঘটনাটোৰ বাবে এই বলেৰো বাহনখনৰ চালকগৰাকী দায়ী বুলি স্থানীয় ৰাইজে কৈছে কাৰণ তেওঁ সুৰামত্ত অৱস্থাত আছিল তীব্ৰ বেগত আছিল আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাটোত বাপু বৰভূঞা নামৰ এজন লোকৰ মৃত্যু হৈছে লগতে মৃত্যু হৈছে নিপু লস্কৰ আৰু তিনিজনৰ অৱস্থা অতি সংকটজনক আনোৱাৰ সাদাত লস্কৰ পাৰুল লস্কৰ আৰু টিংকু চৌধুৰী এই তিনিজন বৰ্তমান SMCHত আছে অতি সংকটজনক অৱস্থাত তেওঁলোকে মৃত্যুৰে যুঁজি আছে লগতে ডিব্ৰুগড়ত এটা পথ দুৰ্ঘটনা সংঘটিত হ'ল ডিব্ৰুগড়ৰ যি ঠিক 12 বজাত নিশা যেতিয়া নতুন বছৰ আদৰিছিলে বিশ্ববাসীয়ে নতুন পৰিকল্পনা কৰিছিল এটা নতুন বছৰ আৰম্ভণি কৰিব বিচাৰিছিল ঠিক এজন খুৰামত্ত অৱস্থাত অহা এজন বাহন চালকে এখন বাইকক মহতিয়াই নিয়ে বাইক আৰোহীগৰাকী ঠিতাতে মৃত্যু হয় তাৰ পিছত যেতিয়া স্থানীয় ৰাইজে বাহনখন প্ৰত্যক্ষ কৰে বা চায় তাৰ ভিতৰ কিন্তু খুৰাৰ বটল উদ্ধাৰ কৰিছে গতিকে খুৰাৰ লাগি আহি পেলাই দুটাকৈ পথ দুৰ্ঘটনা সংঘটিত হ'ল আৰু ডিব্ৰুগড় পথ দুৰ্ঘটনা এনেকুৱা এটা সময়ত সংঘটিত হ'ল ডিব্ৰুগড় টাউনতো কালি যথেষ্ট নাকা তালাচী আছিল ডিব্ৰুগড় আৰক্ষীয়ে তালাচী কৰিছিল পৰিবহণ বিভাগ কঠোৰ হৈছিল কিন্তু সেই অভিযান চলি থকাৰ সময়তেই এই পথ দুৰ্ঘটনাটো সংঘটিত হ'ল ইতিমধ্যে আটক কৰিছে বাহন চালকগৰাকীক যিসকল লোক আমাৰ লগত নতুনকৈ জড়িত হৈছে তেওঁলোকক জনাইছো 31 ডিচেম্বৰটো গুৱাহাটীবাসীৰ বাবে গুৱাহাটীত কোনো ধৰণৰ পথ দুৰ্ঘটনা সংঘটিত নহ'ল কিন্তু তাৰ বিপৰীতে ডিব্ৰুগড় আৰু শিলচৰ দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল দুটা পথ দুৰ্ঘটনাত তিনিগৰাকী লোকে প্ৰাণ হেৰুৱাব লগা হৈছে আহত হৈছে 5 জন লোক ডিব্ৰুগড়ত এজনৰ মৃত্যু হৈছে আৰু কাছাৰত দুজনৰ মৃত্যু হৈছে কিন্তু তাৰ পৰিৱৰ্তে যদি চাবলৈ যাওঁ গুৱাহাটীত পূৰ্বতকৈ এনে ধৰণৰ ঘটনা হ্ৰাস পালে যেটো আজিৰ দিনটোত এটা ভাল খবৰ বুলি ক'ব লাগিব আৰু এই শিলচৰৰ ডিব্ৰুগড় যোনটা পথ দুৰ্ঘটনা সংঘটিত হ'ল দুইটা আৰত আছিল সুৰামত্ত চালকে বাহন চলাই আছিল যাৰ বাবে তিনিজন লোকৰ প্ৰাণ গ'ল আহত হ'ল 5 জন লোক ধন্যবাদ